নমস্কাৰ। যিসকলে বৰ্তমানলৈকে মাটি কিনিম বুলি কিনিব পৰা নাই তেওঁলোকৰ কাৰণে আজি বিশেষভাৱে এই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছো। পুনতে মই ক'ব ওলাইছো যে এই ভিডিঅ'টো কিয় কৰিলো। এই ভিডিঅ'টো কৰিলো বিশেষভাৱে যিসকল জ্যোতিষ বিশ্বাসী প্ৰেমী ৰাইজ আছে তেওঁলোকৰ কাৰণে কৰিছো। জ্যোতিষ বিশ্বাস নকৰা সকলৰ কাৰণে এইটো গ্ৰহণযোগ্য নহয়। আজি হ'ল মাঘ মাহ আৰু মাঘ মাহৰ কৃষ্ণপক্ষৰ তিথিটোৰ কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। কৃষ্ণপক্ষৰ ষষ্ঠী তিথিটোক বিশেষভাৱে খ্যাতি তিথি বুলি কয়। খ্যাতি ষষ্ঠী তিথি বুলি কয়। এই খ্যাতি ষষ্ঠী তিথিটোক ইয়াসা তিথি বুলি কোৱা হয়। ষষ্ঠী তিথি এই তিথিটোৰ এটা বিশেষত্ব হ'ল যিসকল ব্যক্তিয়ে মাটি কিনিম বুলি ঘৰ বনাম বুলি একো বনাব পৰা নাই তেওঁলোকৰ কাৰণে বিশেষ তিথি। এই তিথিটোত কিছুমান সৰু সুৰা নিয়ম কৰিব লাগিব আৰু সেই নিয়মবিলাক আপোনালোকে বিধিগতভাৱে মানি গ'লে আপোনালোকৰ নিশ্চয় যিসকলৰ ভূমি ক্ৰয় কৰিম বুলি ভাবিছে, ভূমি বিক্ৰয় কৰিম বুলি ভাবিছে, গৃহ কিনিম বুলি ভাবিছে, গৃহ বনাম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বিশেষ ফলপ্ৰসূ। আজি আপুনি সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে উপবাস দিব, অৰ্থাৎ একো নাখাব, কেৱল ঠাণ্ডা পানী খাই থাকিব। যিসকল অপৰাগ তেখেতসকলে ফল মূল খাব পাৰিব, জুইত গৰম কৰা বস্তু নাখাব। জুইত গৰম কৰা বস্তু নাখাই আপোনালোকে ফল মূল ইত্যাদি গ্ৰহণ কৰিব। গোটেই দিনটো উপবাস দি উঠি সন্ধিয়া সময়ত পানীৰ জুৱলিত গৈ সুন্দৰকৈ 6 গুছি ঘিৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰিব, ভূমি প্ৰাৰ্থনা কৰিব। ভূমি প্ৰাৰ্থনা কৰি আপোনালোকে তাৰ পৰা ধুনীয়াকে ব্ৰত পালনটো শেষ কৰি আহিব। আহি ঘৰত সুন্দৰকৈ নিৰামিষ খাদ্য খাব পাৰিব। আৰু নিৰামিষ খাদ্য খাই উঠি পিছৰ দিনা অৰ্থাৎ সপ্তমী দেওবাৰে আপুনি ব্ৰাহ্মণ ভোজন কৰাব বা ভক্তক ভোজন কৰাব। ব্যক্তিসকলক ভোজন কৰাই যথাসাধ্য যিমান পাৰে ব্যক্তিক আপুনি ব্ৰাহ্মণ ভোজন কৰাই দক্ষিণা দিব, দান দক্ষিণা দি তাৰপিছত আপোনালোকে ব্ৰতটোৰ অন্তত যি ব্ৰাহ্মণক মাতি আনি ভোজন কৰিব তেখেতসকলক আপোনাৰ উদ্দেশ্যটো ব্যাখ্যা কৰি প্ৰণাম কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ ল'লে আপোনালোকৰ ভূমি ক্ৰয়, ভূমি বিক্ৰয়, গৃহ ক্ৰয়, গৃহ বিক্ৰয়, গৃহ নিৰ্মাণ আদিৰ সুফল পাব। গতিকে আজিৰ এই ষষ্ঠীটোত যিসকলৰ ভূমিৰ বিভিন্ন ধৰণৰ অসুবিধা আছে, গৃহক বিভিন্ন ধৰণৰ অসুবিধা আছে তেখেতসকলৰ কাৰণে বিশেষ। নমস্কাৰ। মই বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ পৰা আপোনালোকৰ ওচৰত দাঙি ধৰিছো। আপোনালোকে কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। নমস্কাৰ।